নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল বৰ্তমান দুৰ্গা পূজাৰ নৱৰাত্ৰি আৰম্ভ হৈছে নৱৰাত্ৰি অৰ্থাৎ দুৰ্গা পূজাৰ 9 দিনত প্ৰতিটো দিনত কি ৰূপেৰে দেৱীক পূজা কৰিলে মনৰ আশা অভিলাষ পূৰণ হয় দেৱী দুৰ্গাৰ কোনটো ৰূপক কোন দিনত পূজা কৰি কি ফুল অৰ্পণ কৰিব পাৰিলে জীৱনৰ পৰা সমস্ত দুখ কষ্ট অন্ত হৈ অপায় মংগল বিপদ বিঘ্নিৰ পৰা ৰক্ষা পৰি দেৱী শক্তিৰ প্ৰভাৱত আপুনি সুৰক্ষিত হ'ব পাৰে আৰু কোন দিনা দেৱীৰ চৰণত কি ফুল অৰ্পণ কৰিব পাৰিলে কেনে ধৰণৰ ফলপ্ৰাপ্তি হয় আপুনি যদি দেৱী দুৰ্গাৰ আশীৰ্বাদ পাব বিচাৰে নৱৰাত্ৰিৰ 9 দিনত দেৱী মাতাক সন্তুষ্ট কৰি জীৱনৰ যিকোনো আশা পূৰণ কৰিব বিচাৰে তেনে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত প্ৰয়োজনীয় ভিডিঅ' আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম নৱৰাত্ৰিৰ 9 দিনত কোন দিনত দেৱীক কোন ৰূপত পূজা কৰিব লাগে আৰু দেৱীৰ কোন ৰূপত কি ফুল অৰ্পণ কৰিব পাৰিলে দেৱী অতি প্ৰসন্ন হয় ফলত ব্যক্তিৰ মনৰ আশা পূৰণ হয় সেয়েহে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাই তেনে আপোনাৰ মনৰ আশাসমূহ পূৰণ কৰিবৰ বাবে আপুনি যিদিনাই দেৱী দুৰ্গাৰ পূজা কৰিব বিচাৰে বা যিদিনাই পূজাৰ স্থানলৈ আপুনি যায় দুৰ্গা দেৱীৰ য'ত পূজা কৰে সেই স্থানলৈ যায় তেনে আপুনি সেইদিনা সেই ৰূপত দেৱীক কামনা কৰি বা ভক্তি কৰি আপুনি এপাহ ফুল অৰ্পণ কৰক আৰু আপুনি দেৱী দুৰ্গাৰ কৃপাত আপোনাৰ ভাগ্যৰ চমৎকাৰ চাওক আপুনি যি ভাবি ফুলপাহ দিব অৰ্থাৎ দেৱীৰ সেই ৰূপক ভাবি ফুলপাহ অৰ্পণ কৰিব আৰু আপোনাৰ সেই ফুল অৰ্পণ কৰা দুদিনৰ ভিতৰত আপোনাৰ মনৰ কামনা পূৰ্ণ হ'ব গতিকে আপুনি যদি দেৱী মাতাক ভক্তি কৰে দেৱী মাতাৰ শক্তিৰ প্ৰতি আপোনাৰ বিশ্বাস আছে তেনে আজিৰ ভিডিঅ'টো শেষলৈকে চাওক আৰু আপুনি নিশ্চয় উপকৃত হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক নৱৰাত্ৰিৰ কোনদিনা দেৱী দুৰ্গাৰ কোনটো ৰূপক পূজা কৰি কি ফুল অৰ্পণ কৰিব পাৰিলে দেৱী মাতাৰ পৰম কৃপা পৰে আৰু দেৱী মাতাৰ কৃপাৰ ফলত মনৰ আশা পূৰ্ণ হয় আৰু দেৱী মাতাৰ আশীৰ্বাদত ৰোগ ব্যাধি অপায় অমংগল বিপদ বিঘ্নিৰ পৰা ৰক্ষা পৰিব পাৰি যিকোনো আশাই পূৰণ কৰিব পাৰি কথাসমূহ কোৱাৰ আগতে আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা দুৰ্গা বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ জয় মা দুৰ্গা হিন্দু ধৰ্মত দেৱী দুৰ্গাৰ পূজা অতি পবিত্ৰ উৎসৱ গোটেই ভাৰতবৰ্ষতে এই উৎসৱ উলহ মালহেৰে পালন কৰা হয় অৱশ্যে ভাৰতৰ বাহিৰতো দেৱী শক্তিক বিশ্বাস কৰি নৱৰাত্ৰিৰ দিনকেইটাত দেৱী দুৰ্গাক পূজা কৰে মহালয়াৰ পাছৰ দিনৰ পৰাই দেৱী দুৰ্গাৰ নৱৰাত্ৰি আৰম্ভ হয় আৰু 9 দিনত দেৱী দুৰ্গাক নৱৰূপত পূজা কৰা হয় অৱশ্যে আমাৰ সমাজত নৱৰাত্ৰিৰ 4 দিনতহে দেৱী দুৰ্গাক পূজা কৰে আৰু সেই 4 দিনত যিকোনো বস্তু দেৱী দুৰ্গাৰ চৰণত অৰ্পণ কৰে দেৱী দুৰ্গা হৈছে অসীম শক্তিৰ অধিকাৰিণী দেৱী নৱৰাত্ৰিৰ 9 দিনত যদি কোনো লোকে নৱৰাত্ৰি অৰ্থাৎ মাতাৰ 9টা ৰূপক এদিনত এটা ৰূপক ভক্তি কৰি সেই ৰূপৰ প্ৰিয় এপাহ ফুল অৰ্পণ কৰিব পাৰে তেনে মাতাৰ শক্তিয়ে সেই ব্যক্তিক যি ৰূপক ভাবি ফুল অৰ্পণ কৰে সেই আশা পূৰণ কৰে নৱৰাত্ৰিৰ প্ৰথম দিনটোত দেৱী মাতাক শৈলীপুত্ৰী ৰূপে পূজা কৰা হয় শৈলীপুত্ৰী হৈছে যেতিয়া সতী দেৱীয়ে নিজৰ স্বামী নিন্দা সহিব নোৱাৰি দেহত্যাগ কৰে সেই সতীয়ে পুনৰ জন্ম লয় পৰ্বতৰাজ হিমালয়ৰ পুত্ৰী ৰূপে সেয়েহে তেওঁক শৈলীপুত্ৰী হিচাপে মনা হয় নৱৰাত্ৰিৰ প্ৰথম দিনা যদি মাতা দুৰ্গাৰ শৈলীপুত্ৰী ৰূপত পূজা প্ৰাৰ্থনা কৰি বগা সাজেৰে বগা ফুল অৰ্পণ কৰিব পাৰে তেনে আপুনি যি ভাবি পূজা প্ৰাৰ্থনা কৰিব সকলো মনৰ কামনা পূৰ্ণ হ'ব আপোনাৰ সেই আশা পূৰণ হোৱাটো একেবাৰে নিশ্চিত হ'ব বগা পদুম যদি অৰ্পণ কৰিব পাৰে তেনে আচৰিত সুফল পোৱা যায় পুৰুষে যদি এইদিনা অৰ্থাৎ নৱৰাত্ৰিৰ প্ৰথম দিনা বগা পদুম বা বগা ফুল অৰ্পণ কৰি পূজা প্ৰাৰ্থনা কৰে তেনে উত্তমা আৰু সুন্দৰী পত্নী লাভ হয় মহিলাই ৰঙা পদুম বা ৰঙা জবা দি পূজা প্ৰাৰ্থনা কৰে তেনে দেৱী মাতৃৰ কৃপাত মনে ভবাৰ দৰে সুখ শান্তি লাভ কৰে স্বামীৰ পৰা সুখী হৈ সৌভাগ্যৱতী হয় আৰু সুসন্তানৰ জননী হয় আপুনি যদি জীৱনত দুখ কষ্ট অন্ত কৰিব বিচাৰে তেনে নৱৰাত্ৰিৰ প্ৰথম দিনা দেৱী এই ৰূপক পূজা প্ৰাৰ্থনা কৰক মনে ভবাৰ দৰে সুখী হ'ব পাৰিব নৱৰাত্ৰিৰ দ্বিতীয় নিশা দেৱী মাতাক ব্ৰহ্মচাৰিণী ৰূপত পূজা কৰা হয়
ব্ৰহ্মচাৰিণীৰ অৰ্থ হৈছে সতী দেৱীয়ে যেতিয়া পৰ্বতৰাজ গিৰিৰাজৰ পুত্ৰী ৰূপে জন্ম লয় তেতিয়া তেওঁ মহাদেৱক স্বামী ৰূপে পাবৰ বাবে কঠোৰ ব্ৰত পালন কৰিছিল। দেৱাদিদেৱ মহাদেৱে সতী দেৱীৰ মৃত্যুৰ পাছত তেওঁ দুখ বেজাৰত বিৰাজমান হৈ কঠোৰ ধ্যানত মগ্ন হয়। কিন্তু হিমগিৰিৰ কন্যা পাৰ্বতীয়ে যদিও সতীৰ পুনৰ জন্ম হৈছিল তথাপিও তেওঁ পূৰ্বজন্মৰ কথা একো কথাই জনা নাছিল। দেৱলোকৰ দেৱগণে এই সকলোবোৰ কথা জানিছিল আৰু শেষত নাৰদৰ মুখেৰেই দেৱী পাৰ্বতীক এই কথা জনাইছিল। দেৱী পাৰ্বতীয়ে এই কথা জানি তেওঁ মহাদেৱক স্বামী ৰূপে পাবৰ বাবে তপস্যা কৰিছিল আৰু ব্ৰত ধ্যান কৰিছিল। সেইকাৰণে কঠোৰ ব্ৰত ৰাখি তেওঁ ব্ৰহ্মচাৰিণী ব্ৰত পালন কৰিছিল আৰু তেওঁক ব্ৰহ্মচাৰিণী ৰূপেৰে জনাজাত হৈছিল। নৱৰাত্ৰিৰ দ্বিতীয় দিনা যদি দেৱী দুৰ্গাক এই ৰূপেৰে পূজা কৰি আপুনি এপাহ ইন্দ্ৰমালতী ফুল অৰ্পণ কৰিব পাৰে তেনে আপুনি কঠিন কামো সহজতেই কৰিব পাৰিব। মাতা দুৰ্গাক ব্ৰহ্মচাৰিণী ৰূপত পূজা কৰিলে ৰোগ ব্যাধি নাশ হয়, আয়ুস বৃদ্ধি হয়। দেৱী মাতাৰ এই ৰূপত ইন্দ্ৰমালতী ফুল অতিকে প্ৰিয়। এই ফুলেৰে যদি নৱৰাত্ৰিৰ দ্বিতীয় দিনা মাতাক পূজা কৰিব পাৰে তেনে আপোনাৰ অসাধ্যও সাধন হ'ব। আপুনি যিকোনো ক্ষেত্ৰতেই সফলতা পাব, জটিল সমস্যা আৰু জটিল ৰোগৰ পৰা মুক্ত পাব পাৰে। নৱৰাত্ৰিৰ তৃতীয় দিনা মাতা দুৰ্গাক চন্দ্ৰঘণ্টা ৰূপত পূজা কৰা হয়। দেৱী দুৰ্গাৰ যি ৰূপত মাতাৰ মূৰৰ ওপৰত চন্দ্ৰ ঘণ্টা সদৃশ হৈ থাকে বা বিৰাজমান হৈ থাকে, যি ৰূপত দুৰ্গা মাতাৰ মূৰত চন্দ্ৰ অৰ্থাৎ অৰ্ধচন্দ্ৰ ঘণ্টাৰ আকাৰত থাকে সেই ৰূপকেই চন্দ্ৰঘণ্টা ৰূপ বুলি কোৱা হয়। নৱৰাত্ৰিৰ তৃতীয় দিনা এই ৰূপক পূজা কৰা হয়। এই তৃতীয় দিনা যদি কোনো লোকে মাতা দুৰ্গাক চন্দ্ৰঘণ্টা ৰূপত পূজা প্ৰাৰ্থনা কৰি এপাহ পদুম ফুল অৰ্পণ কৰিব পাৰে তেনে দেৱী শক্তিৰ প্ৰভাৱত কোনো দিনেই আপুনি দৰিদ্ৰ নহয়। যদি আপোনাৰ ধন টকা পইচাৰ সমস্যা আছে তেনে নৱৰাত্ৰিৰ তৃতীয় দিনা মাতা দুৰ্গাক চন্দ্ৰঘণ্টা ৰূপেৰে পূজা প্ৰাৰ্থনা কৰি এপাহ পদুম ফুল অৰ্পণ কৰক আৰু আপোনাৰ সকলো আৰ্থিক সমস্যা দূৰ হ'ব। ভাগ্যত সৌভাগ্য উদয় হৈ যিকোনো ক্ষেত্ৰত সফলতা পাব। নৱৰাত্ৰিৰ চতুৰ্থ দিনা দেৱী মাতাক কুষ্মাণ্ডা ৰূপেৰে পূজা প্ৰাৰ্থনা কৰা হয়। দেৱী আদিশক্তিৰ দ্বাৰাই প্ৰথম পৃথিৱী সৃষ্টি হৈছিল। সেই আদিশক্তিৰ দ্বাৰাই দেৱগণৰো সৃষ্টি হৈছিল। সেয়েহে আদিশক্তিৰ এই ৰূপক কুষ্মাণ্ডা বুলি কোৱা হয়। দেৱীৰ এই ৰূপ 10 সূৰ্য সম দীপ্তমান হয় আৰু উজ্জ্বল হয়। মাতাৰ এই ৰূপৰ কোনো দেৱী দেৱতাৰ লগত তুলনা কৰিব নোৱাৰি। অতি শক্তিশালী আৰু অতি মোহময়ী আৰু অতি জ্যোতিষ্ময়ী। এই ৰূপৰ সৌন্দৰ্যতা অতি বেছি। যদি নৱৰাত্ৰিৰ চতুৰ্থ দিনা দেৱীৰ এই ৰূপক স্মৰণ কৰি ৰঙা বা গেৰুৱা বস্ত্ৰ পৰিধান কৰি শেৱালি ফুল অৰ্পণ কৰা হয় তেনে দেৱীৰ শক্তিয়ে সেই ব্যক্তিক সহায় কৰে আৰু সেই ব্যক্তিৰ ওপৰত দেৱীৰ পৰম কৃপা পৰে। জ্ঞান বিচাৰ বুদ্ধিৰ সফলতা আহে, শিক্ষাৰ দিশতো চোকা হয়, গুণ যশস্যাৰ অধিকাৰী হয়, সন্মান বৃদ্ধি পায়, মাতাৰ কৃপাত শত্ৰু নাইকিয়া হৈ সমাজত জিলিকি উঠিবলৈ সক্ষম হয়। নৱৰাত্ৰিৰ পঞ্চম দিনত মাতা দুৰ্গাক স্কন্ধ মাতা ৰূপেৰে পূজা কৰা হয়। শাস্ত্ৰ অনুসৰি স্কন্ধ মাতা হৈছে মহাদেৱ আৰু মাতা পাৰ্বতীৰ পুত্ৰ কাৰ্তিকৰ অন্য এটা নাম। কাৰ্তিক অৰ্থাৎ স্কন্দৰ মাতৃ হোৱাৰ বাবেই এই দিনটোত সেই স্কন্দৰ মাতৃৰূপে পূজা কৰা হয়। দেৱী দুৰ্গাক যদি এই দিনত এই ৰূপত পূজা কৰিব পাৰে তেনে যিকোনো ক্ষেত্ৰতেই সফলতা আহে। নৱৰাত্ৰিৰ ষষ্ঠ দিনা মাতা দুৰ্গাক কাত্যায়নী ৰূপত পূজা কৰা হয়। কাত্যায়নী ঋষিয়ে মা দুৰ্গাক বহু বছৰ তপস্যা কৰিছিল আৰু দুৰ্গাক পুত্ৰী ৰূপে পাবলৈ তেওঁ কামনা কৰিছিল। যেতিয়া তেওঁ মাতা দুৰ্গাক পুত্ৰী ৰূপে পাইছিল তেতিয়াই মাতা দুৰ্গাৰ নাম কাত্যায়নী হৈছিল। সেয়েহে তেওঁক এই ৰূপত যদি ষষ্ঠ দিনা পূজা কৰা হয় তেনে ব্যক্তিৰ ভাগ্য উদয় হয়। এই ৰূপক কাত্যায়নী ৰূপেৰে জনা যায়। এইদিনা মাৰ চৰণত যদি নাৰ্জী ফুল অৰ্পণ কৰিব পাৰে তেনে ভক্তৰ ইচ্ছা পূৰ্ণ হয়। নৱৰাত্ৰিৰ সপ্তম দিনত মা দুৰ্গাক মা কালী অৰ্থাৎ কালৰাত্ৰি ৰূপে পূজা কৰা হয়। মা দুৰ্গাৰ এই ৰূপ অতি ভয়ংকৰ। শৰীৰ কাজল বৰণৰ অৰ্থাৎ ক'লা হয়, চুলি আউলি বাউলি হয়। সেয়েহে এই ৰূপক কালৰাত্ৰি বুলি কোৱা হয়। এইদিনা অৰ্থাৎ সপ্তমীৰ দিনা যদি এপাহ কৃষ্ণকমল ফুলেৰে তেওঁক পূজা কৰা হয় বা তেওঁৰ চৰণত অৰ্পণ কৰা হয় তেনে ব্যক্তিৰ অতি ভাগ্য উদয় হয়। সেই ব্যক্তিয়ে নানা সংকটৰ পৰা ৰক্ষা পৰে। মাতা শক্তিৰ কৃপাত
তেওঁ যিকোনো সংকটৰ পৰা মুক্ত হ'বলৈ সক্ষম হয়। নৱৰাত্ৰিৰ অষ্টমী দিনত দেৱী দুৰ্গাক মাতা গৌৰী ৰূপত পূজা কৰা হয়। মা পাৰ্বতীয়ে মহাদেৱক স্বামী ৰূপে পাবৰ বাবে যি কঠোৰ তপস্যা কৰিছিল, সেই কঠোৰ তপস্যাৰ ফলত মা গৌৰী ক'লা হৈ পৰিছিল। যেতিয়া তপস্যাৰ সফলতা পালে, তেতিয়া মহাদেৱে মাতাক গংগা জলেৰে স্নান কৰাই তেওঁক শুদ্ধ কৰিলে। তেতিয়া মাতা গৌৰীৰ গাৰ বৰণ বগা হৈ পৰিল আৰু মাতা গৌৰী অতি সুন্দৰ হৈ পৰিল। এই ৰূপক গৌৰী ৰূপেৰে জনা যায়। নৱৰাত্ৰিৰ অষ্টমীৰ দিনা যদি মাতা গৌৰীক মহাগৌৰী ৰূপে পূজা কৰি সুগন্ধি ফুল অৰ্পণ কৰিব পাৰিলে মাতা দুৰ্গা অতি প্ৰসন্ন হয়। চম্পা, শেৱালি আদি ফুল দি পূজা কৰিব পাৰিলে মাতা দুৰ্গা অত্যন্ত প্ৰসন্ন হয়। পূজা কৰাজনে সন্তানৰ পৰা সুখ শান্তি পায়, সৌভাগ্যশালী হয়। বিশ্বাস কৰা হয় যে অষ্টমীৰ দিনা দেৱী দুৰ্গাৰ এই ৰূপক স্মৰণ কৰি যদি চম্পা আৰু শেৱালি ফুল অৰ্পণ কৰে, তেনে সন্তানহীন ব্যক্তিয়েও সন্তান লাভ কৰিব পাৰে। দুৰ্গা পূজা অৰ্থাৎ নৱৰাত্ৰিৰ নৱম দিনত দেৱী দুৰ্গাক সিদ্ধিদাত্ৰী ৰূপে পূজা কৰা হয়। এইদিনা যদি কোনো ব্যক্তিয়ে এপাহ অপৰাজিতা ফুল মাতাৰ চৰণত অৰ্পণ কৰি মনৰ কথা ক'ব পাৰে বা মা দুৰ্গাক ভক্তি কৰি মনৰ আশা পূৰণৰ বাবে মাতাক পূজা প্ৰাৰ্থনা কৰে, তেনে সেই ভক্তৰ মনৰ কামনা পূৰণ হয়। বিশেষকৈ চাকৰি বাকৰিৰ ক্ষেত্ৰত যদি বহু কষ্ট কৰি আছে কিন্তু আশা পূৰণ হোৱা নাই, তেনে নৱমীৰ দিনা মাতা সিদ্ধিদাতা দুৰ্গাক স্মৰণ কৰি এপাহ অপৰাজিতা ফুল আপুনি অৰ্পণ কৰক মাৰ চৰণত, তেতিয়া আপোনাৰ সেই আশা পূৰ্ণ হ'ব। খুব কম দিনৰ ভিতৰত আপোনাৰ আশা পূৰণ হৈ আপুনি ভাগ্যশালী হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, নৱৰাত্ৰিৰ 9 দিনত যদি আপোনাৰ মনৰ আশা পূৰণ কৰিব বিচাৰে, তেনে আজিৰ ভিডিঅ'ত কোৱাৰ দৰে মাতাক 9 ৰূপত যিকোনো এটা ৰূপত আপুনি স্মৰণ কৰি সেই ৰূপত ভালপোৱা ফুলপাহ অৰ্পণ কৰক। মাতা শক্তিৰ কৃপাত আপোনাৰ মনৰ আশা পূৰণ হোৱাটো একেবাৰে নিশ্চিত হ'ব। আশা কৰিছোঁ দুৰ্গা পূজাৰ 9 দিনত দেৱী মাতাক এদিনত এপাহ ফুল অৰ্পণ কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।